জয়ন্ত মল্ল বৰুৱাৰ মতে জুবিনৰ প্ৰকৃত অনুৰাগী কোন? বিজেপি দলৰ নেতা কৰ্মীহে জুবিনৰ প্ৰকৃত অনুৰাগী নেকি? জুবিনৰ মৃত্যুৰ পাছত উবুৰি খাই পৰা লাখ লাখ জুবিন অনুৰাগীক এইদৰে চৰম স্পৰ্ধা কৰিলে জয়ন্ত মল্ল বৰুৱাই। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ প্ৰকৃত ৰাজনীতি কৰিছে কোনে? জীৱিত কালত জুবিন গাৰ্গে মুকলিকৈ কটাক্ষ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এবাৰ নামি পৰিল জুবিন গাৰ্গৰ অনুৰাগীক অপমান কৰাত। বিজেপিৰ আন্দোলনকাৰীসকলহে প্ৰকৃত অনুৰাগী বুলি কৈ এতিয়া নেটিজেনৰ লগতে অন্য বিভিন্নজনৰ ৰোষত পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো উভতি ধৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। জুবিন গাৰ্গে জীৱিত কালতে গৰু বুলি আখ্যা দিয়া এজনক নলবাৰীত পিঠিত ষ্টিকাৰ লগোৱাৰ দায়িত্ব দিছে। জুবিন গাৰ্গে তেওঁক গৰু বুলি আখ্যা দিছিল আৰু এতিয়া তেওঁ নিজেই গৰু চুৰ ওলাল। প্ৰথমে গৰু বুলি কৈছিলে, এতিয়া গৰু চুৰ ওলালে। সেইজনে নহয় জানো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক ঠিকা দিছে যে মানুহৰ পিঠিত ষ্টিকাৰ লগাব লাগে কোন অনুৰাগী আৰু কোন অনুৰাগী নহয়। এনেকুৱা এজন যিজন মানুহক জুবিন দাই, অসমৰ প্ৰাণ জুবিন দাই জীৱিত কালতে তেওঁক এনালাইচিছ কৰি থৈ গৈছে, গৰু বুলি কৈছিল, পিছত গৰু চুৰ ওলালে। সেই মানুহজনে এতিয়া আমাক প্ৰশ্ন কৰে যে কোন অনুৰাগী নহয়। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি বা চমুকৈ KMSSৰ মুখ্য সম্পাদকগৰাকীয়ে কয়, জুবিন দা জীয়াই থাকোঁতে যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি আখ্যা দিছিল, চৰকাৰ উফৰাই দিম বুলি কৈছিল, সেইজন মুখ্যমন্ত্ৰীয়ে জুবিন দাক কি ন্যায় দিব? যিটো দলক বটলা পাৰ্টি বুলি কৈছিলে, যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি কৈছিলে জুবিন দা জীয়াই থাকোঁতে, ADR পৰীক্ষাৰ সময়ত চেকিঙত যদি মোবাইল ভিতৰলৈ নিয়ে তেতিয়াহ'লে 10 লাখৰ পৰা 1 কোটি টকাৰ ফাইন লগাম বুলি কওঁতে জুবিন দাই কি বুলি কৈছিলে? ষ্টপ পুলিচ ষ্টক বুলি কৈছিলে CMক। পুলিচ মানে কি বেহুদা? এইজন মানুহক কৈছিলে উফৰাই দিম বুলি কৈছিলে, ব্ৰহ্মপুত্ৰ দলিয়াই দিম বুলি কৈছিলে। মোকতো কোনোবাই গৰু বুলি ক'লে মই কেতিয়াও তেওঁৰ অনুৰাগী হ'ব নোৱাৰোঁ। আৰু যদি মই অনুৰাগী হওঁ তেতিয়াহ'লে গৰুটো মই মানি ল'ব লাগিব যে মই গৰু হয়। গতিকে এইবিলাক মানুহে আমাক এতিয়া নীতি শিক্ষা দিয়ে। শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী সমদলত অংশ লৈ এইদৰে KMSSৰ সাধাৰণ সম্পাদকগৰাকীয়ে উভতি ধৰে বিজেপিৰ কৰ্মীসকলে জুবিনৰ প্ৰকৃত অনুৰাগী বুলি দাবী কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে যৌথভাৱে 48 ঘণ্টাৰ কাৰণে জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ দাবীত আমাৰ এই অনশন কাৰ্যসূচী ৰূপায়িত হৈছিলে আৰু আজি শেষ হৈছে। শেষ হোৱাৰ পাছত আমি এতিয়া সমদল বাহিৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আমাৰ এটাই কথা যে জুবিনদাৰ ন্যায়ক লৈ কোনো ধৰণৰ ৰাজনীতি নহ'ব। যিসকলে চৰকাৰত আছে আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীগৰাকীক যদি আজি সোধে আপুনি কোন দলৰ মুখ্যমন্ত্ৰী, তেওঁ কোন চাতেই ক'ব যে মই বিজেপি দলৰ মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰীক যদি সোধে আপুনি কোন দলৰ প্ৰধানমন্ত্ৰী, তেওঁ ক'ব মই বিজেপি দলৰ প্ৰধানমন্ত্ৰী। আৰু সেই দলটোৱে যিটো দলৰ দ্বাৰা এখন চৰকাৰ চলি আছে, যিটো দলে পঞ্চায়তৰ পৰা ৰাজ্যৰ পৰা কেন্দ্ৰলৈকে চৰকাৰৰ নেতৃত্ব দি আছে, সেই দলটোৱে আজি 1 মাহৰ পাছত ৰাজপথলৈ ওলাই আহি তেওঁলোকে কৈছে যে এতিয়াহে হেনো প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ৰাস্তালৈ ওলাই আহিছে। তাৰমানে পোনচাতে তেওঁলোকে লাখ লাখ মানুহ, যিবিলাক মানুহে জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাজপথত ওলাই আন্দোলন কৰিছে এটা মাহে, তেওঁলোকক বিজেপিয়ে অপমান কৰিছে আৰু তেওঁলোকে নকল জুবিনদাৰ অনুৰাগী বুলি কৈছে। এই কথাটোৱে বিজেপিয়ে অসমৰ ৰাইজক অপমান কৰিছে। দ্বিতীয় কথাটো হৈছে আপোনালোকে জানে, তেওঁলোকে আজি স্বীকাৰ কৰিলে যে 1 মাহ দিনে মুখ্যমন্ত্ৰীয়ে যে তদন্তৰ নামত ভেকু ভাওনা কৰিলে, এই কথাটো আজি বিজেপিয়ে প্ৰকৃত অনুৰাগী ওলাই আহি আজি ন্যায় বিচাৰিছোঁ বুলি কোৱাৰ লগে লগে এই কথাটো প্ৰমাণ হ'ল। যিটো কথা অসমৰ লাখ লাখ মানুহে কৈ আছে যে বিজেপিয়ে 1 মাহ দিনে কেৱল নাটক কৰিছে, কোনো ধৰণৰ তদন্ত নকৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা, কোন মানুহজনে কৈছে নলবাৰীত যিজন মানুহক জুবিন দাই জীৱিত কালতে তেওঁক মূল্যায়ন কৰি থৈ গৈছিলে, প্ৰথমে গৰু বুলি কৈছিলে, এতিয়া গৰু চুৰ ওলালে। সেইজনে নহয় জানো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক ঠিকা দিছে যে মানুহৰ পিঠিত ষ্টিকাৰ লগাব লাগে কোন অনুৰাগী আৰু কোন অনুৰাগী নহয়। 16 অক্টোবৰ তাৰিখে উচ্চায়ুক্তক মাতি আনি দিল্লীত মিটিং কৰিব পাৰে। সেই কামটো 22 তাৰিখে যেতিয়া তেওঁক সমাধিস্থ কৰা হ'ল, 23 তাৰিখে কিয় উচ্চায়ুক্তৰ লগত নবহিলে? কাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কৰিলে? এতিয়া বিজেপিয়ে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, নৰ্থ ইষ্ট ফেষ্টিভেলক অসম চৰকাৰ প্ৰতিটো ডিপাৰ্টমেণ্টে পইচা দিছে, এইটো কিয় প্ৰশ্ন নকৰে?
সিদ্ধাৰ্থ শৰ্মা যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব আছিল সেইটো কোনে দিছিলে এতিয়া যে বিজেপিয়ে হঠাৎ সম্বিত ঘূৰাই পাইছে পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক পৰিক্ৰমা ডিপাৰ্টমেণ্ট নৰ্থ ইষ্ট ফেষ্টিভেলৰ পাৰ্ট আছিল এই মানুহজন পবিত্ৰ মাৰ্ঘেৰিটা তেওঁক একদম সুপাৰমেন টাইপত ইলেকশ্যন লেখেলাকে বৈদেশিক মন্ত্ৰী পাতিছিল তেওঁকতো কেবিনেট মন্ত্ৰী পাতিছিল তেওঁ এতিয়া কিয় মনে মনে আছে মানুহে সন্দেহ কৰিছে এই যে কনস্পিৰেচি আছে কোনোবাই হত্যা কৰিলে নেকি তাৰ সন্দেহৰ অন্যতম মানুহ পবিত্ৰ মাৰ্ঘেৰিটা কাৰণ পবিত্ৰ মাৰ্ঘেৰিটা কিয় মনে মনে আছে বৈদেশিক মন্ত্ৰী তেওঁতো ছিংগাপুৰৰ লগত যোগাযোগ কৰিব লাগিছিল ইয়াত ভাত খাবলৈ ভোজ খাবলৈ ইয়াত বহি আছে নেকি মানুহৰ অসমৰ মন্ত্ৰী হৈ তেওঁ কিয় নকয় তেওঁ আজি নলবাৰীত আন্দোলন কৰিবলৈ গৈছে লাজ লগা নাই নলবাৰীত ন্যায় কাৰ পৰা ন্যায় বিচাৰিছে যি দলে তুলিতালি শ্যামকানু মহন্তক শিশু দালালৰ পৰা ডাঙৰ দালাল কৰিলে সেই দলটোৱে এতিয়া ডাঙৰ ডাঙৰ লেকচাৰ মাৰে আমাৰ চাওক স্পষ্ট কথা আমি কোনটো কথা কৈ আছো আমি দুটা কথা কৈ আছো জুবিনদাৰ বিষয়টো দুটা পৰ্ব আছে এটা পৰ্ব হৈছে পাৰ্থিব শৰীৰ ঘূৰাই আনি দিল্লীলৈকে আনিছে আনি গুৱাহাটীলৈ আনিছে গুৱাহাটীলৈকে আনি আপোনাৰ সৰু সজাই ফিল্ডত ৰাখিছে তাৰপৰা সোণাপুৰত সমাধি কৰিছে সেইটোৰ লগত ন্যায়ৰ কোনো সম্পৰ্ক নাই সেইটো কৰিছে মুখ্যমন্ত্ৰীয়ে ঠিকে আছে তাৰ কাৰণে মানুহে ধন্যবাদ দিছে কিন্তু ন্যায় প্ৰক্ৰিয়াটো কি হ'ল অভিযুক্ত পিটপিটাই ঘূৰি ফুৰিছে প্ৰবাসী অসমীয়া এজনকো গ্ৰেপ্তাৰ নকৰিলে সেই প্ৰবাসী অসমীয়া সাক্ষী প্ৰমাণ নষ্ট কৰি ঘূৰি ফুৰিছে এই গোটেই কথা বতৰাবিলাক তল পেলাবৰ কাৰণে এতিয়া চৰকাৰৰ বিৰুদ্ধে চৰকাৰে যিটো আন্দোলন কৰিছে এই আন্দোলনৰ পৰা সকলো অসমবাসী ৰাইজক সাৱধান হ'বৰ কাৰণে আমি আহ্বান জনাইছো নহ'লে এওঁলোকে জুবিনদাক আকৌ হত্যা কৰিব শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।